টোটাল ফাইনালি তোমালোকৰ অফিচিয়েল সিলেবাস আহি গল 2025-26 কাৰণে ঠিক আছে এইখন হৈছে সিলেবাস এখন মই জেনাৰেল ম্যাথমেটিক্স অৰ্থাৎ গণিতৰখন আলোচনা কৰিছো বাকিখন আলোচনা কৰিম অফিচিয়েল সিলেবাসত তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিলে তোমালোকে পাই যাবা ছাত্ৰছাত্ৰীসকল টোটাল মাৰ্কস থাকে তোমালোকে 100 জানাই তোমালোকে থিওৰিত 90 আৰু ইন্টাৰনেল এসেসমেন্ট 10 নম্বৰ থাকে আৰু পাস কৰিব লাগিব তোমালোকে 30 মাৰ্কস পায় দুটা ইন্টাৰনেল আৰু যেটো থিওৰি মিলাই এতিয়া প্ৰথম চেপ্টাৰ কিটা কোন কিটা আহে কোন কিটা নাহে আমি আটাইখিনি তোমালোকক বুজাই দিম ছাত্ৰছাত্ৰীসকল তাৰ আগতে জনাই থোৱা আমাৰ এটা অনলাইন টিউচন ব্যৱস্থা কৰা হৈছে ছাত্ৰছাত্ৰী যিমান পাৰ আমি চেষ্টা কৰিছো ছাত্ৰছাত্ৰীক আগুৱাই নিবৰ কাৰণে ইতিমধ্যে বহু ছাত্ৰছাত্ৰী জয়েন হৈছে ক্লাছ 8 9 10 ৰ অনলাইন ক্লাছ হৈ আছে 10 ৰ হৈ আছে মেট্ৰিকৰ কাৰণে আমি খাজু কৰাই আছো ষ্টুডেন্টক যাতে আৰম্ভণিৰ পৰা গতে কোনো ছাত্ৰছাত্ৰী জয়েন হ'ব বিচাৰে মাত্ৰ 99 টকাত ম্যাথ সায়েন্স সোশ্যাল সায়েন্স আৰু ইংলিশ লাইভ ক্লাছৰ জৰিয়তে হয় সম্পূৰ্ণ বুজি পাবা কোনো চিন্তা কৰিব নালাগে আমি যিমান পাৰো চেষ্টা কৰিছো বহু ছাত্ৰছাত্ৰী জয়েন হৈ ক্লাছ কৰি আছে ঠিক আছে কোনো ছাত্ৰছাত্ৰী জয়েন হ'ব বিচাৰে যেটো WhatsApp নম্বৰ দেখা পাইছে এই নম্বৰটো SMS কৰিলে হ'ল আৰু নোটছ বিলাক আমি ধুনিয়াকৈ দি দিম তোমালোকে জাস্ট পঢ়িলে হ'ল এতিয়া আহিলে আমি চেপ্টাৰ বিলাকৰ আলোচনা কৰিম তোমালোকৰ যেটো ৰিভিজন চেপ্টাৰ আছে এই ৰিভিজন চেপ্টাৰ তোৰ পৰা তোমালোকৰ আহিব পাৰ্ট 1 আৰু পাৰ্ট 2 টো আহিব অৰ্থাৎ এই চাও এক্সাৰসাইজ 1.1 2 3 4 5 আহিব 1.6 টো তোমালোকে চাব নালাগে অৰ্থাৎ ইউনিট যেটো পাৰ্ট 3 টো আছে তোমালোকে দেখা তৃতীয় খণ্ড বুলি যি আছে এই তৃতীয় খণ্ড তোমালোকৰ পৰীক্ষা কাৰণে চাব নালাগে বহুতে চাইছে কিন্তু এটো ন চাব নালাগে কাৰণ এটো পৰীক্ষাত নাহে বুলি দিয়া আছে ৰিয়েল নাম্বাৰ যেটো আছে আমাৰ প্ৰথম যে বাস্তৱ সংখ্যা আছে হোল চেপ্টাৰ আহিব তোমালোকৰ পৰীক্ষাত 2 নম্বৰ চেপ্টাৰটো তোমালোকৰ হোল চেপ্টাৰ আহিব তোমালোকৰ পৰীক্ষাৰ কাৰণে যেটো হাফ ইয়াৰলি HSLC এক্সামত দুইটাতে আহিব নেক্সট হল pair of linear equation in two variables যেটো আছে ইয়াৰ পৰা হোল চেপ্টাৰটো তোমাল আহিব ঠিক আছে হোল চেপ্টাৰ আহিব 6 নম্বৰ সে কোৱাড্ৰেটিক ইকুৱেচন হোল চেপ্টাৰ আহিব তোমালোকে চাব লাগিব নেক্সট হল যেটো আমাৰ 5 নম্বৰ চেপ্টাৰটো হোল চেপ্টাৰ আহিব 6 নম্বৰ চেপ্টাৰৰ কিন্তু হোল চেপ্টাৰ নাহে ইয়াৰে তোমালোকে 6.3 লৈকে চালে হল 6.3 লৈকে এক্সাৰসাইজ চালে হল আৰু যদি আমি ইউনিট চাও 6.4 লৈকে বুজি পাইছা মই অনুকূল 6.3 লৈকে চালে হল তাৰ পিছৰখিনি চাব নালাগে নেক্সট হৈছে 7 নম্বৰ চেপ্টাৰটো আছে এই চেপ্টাৰটো হোল চেপ্টাৰ আহিব 8 নম্বৰ চেপ্টাৰটো আছে হোল চেপ্টাৰ আহিব আৰু 9 নম্বৰ চেপ্টাৰটো কিন্তু তোমালোকৰ নাহে পৰীক্ষাত ঠিক আছে এই 9 নম্বৰ চেপ্টাৰ তোমালোকৰ পৰীক্ষাত নাহে বুজি পাইছা তাৰ পিছত 10 নম্বৰ চেপ্টাৰটো হোল চেপ্টাৰ আহিব তোমালোকৰ পৰীক্ষাত ঠিক আছে তাৰ পিছত 11 নম্বৰ চেপ্টাৰটো যি আছে 11 নম্বৰ চেপ্টাৰটো তোমালোকে গোটাই নাহে অনুশীলনী 1.1 টো চালে হ'ল তাৰ পিছৰখিনি চাব নালাগে আৰু ঠিক আছে তাৰ পিছত চেপ্টাৰ 12 নম্বৰটো আছে যেটো এই চেপ্টাৰটো তোমালোকে অনুশীলনী 12.2 লৈকে চালে হ'ল তাৰ পিছৰখিনি চাব নালাগে ঠিক আছে যেটো আমাৰ এৰিয়া ৰিলেটেড টু সাৰ্কলস নেক্সট আছে 13 নম্বৰ যেটো আছে সাৰফেস এৰিয়া এন্ড ভলিউম আছে এটো তোমালোকে অনুশীলনী 13.2 লৈকে চাব লাগিব তাৰ পিছৰখিনি চাব নালাগে তাৰ 14 নম্বৰ প্ৰশ্ন 14 নম্বৰ যেটো চেপ্টাৰ আছে এই চেপ্টাৰটো তোমালোকে চাব লাগিব 14.3 লৈকে চালে হ'ল আৰু সম্ভাৱিতা যেটো আছে পুনৰাবৃত্তি প্ৰবাবিলিটি ইয়াৰ হোল চেপ্টাৰটো চাব লাগিব আৰু 14 নম্বৰ এক্সাৰসাইজ মান 14.3 লৈকে চালে হ'ল তাৰ পিছৰখিনি চাব নালাগে ঠিক আছে গম পাইছা আৰু 9 নম্বৰটো দেখাই আছে সম্পূৰ্ণ একেবাৰে চাব নালাগে বুলি কৈছে 9 নম্বৰটো তোমালোকে চাব নালাগে ছাত্ৰছাত্ৰীসকল আশা কৰো তোমালোকে বুজি পাইছা এইখিনি চালে হ'ল পৰীক্ষাৰ কাৰণে মেট্ৰিকৰ কাৰণে এখন নতুনকৈ আহিছে সিলেবাস এখন 2025-26 ৰ কাৰণে তোমালোকৰ সুবিধা হ'ব এখন ফলো কৰি দিবা আৰু কোনো অনলাইন ক্লাছ কৰিলে তোমালোকে জয়েন হ'ব পাৰিবা আৰু ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা ঠিক আছে বাই ঘৰত থাকি সৰু ল'ৰা ছোৱালীক যদি ঘৰতে অনলাইনত ক্লাছ কৰিব বিচাৰিছে 99 টকা তেতিয়াহ'লে ভাইটিয়ে খুব ধুনীয়া এটা পদক্ষেপ হাতত লৈছে গতিকে ল'ৰা ছোৱালী ইংৰাজী গণিত আৰু সমাজ বিজ্ঞান গতিকে 5 6 7 8 9 10 6 7 8 9 10 এইটা ল'ৰা ছোৱালীক ক্লাছ দি থকা হৈছে ধুনীয়াকৈ আপোনালোকে ঘৰতে বহি পেলাই ধুনীয়াকৈ ক্লাছ কৰি থাকিব পাৰে অনলাইনত আৰু এনে যাই থাকাতকৈ লাইভ ক্লাছ পাব নোৱাৰটো আমি সুধিব পাৰে নোটছ বিলাকো আমি সম্পূৰ্ণ দি দিম আচ্ছা বিলাকো কিনিব নালাগে আৰু নাম্বাৰ কিবা আছে নেকি নাম্বাৰ আছে নাম্বাৰটো মই দি দিছো 9394628219 এই নম্বৰত যোগাযোগ কৰি ধুনীয়াকৈ অনলাইনত ক্লাছ কৰি থাকিব পাৰে আৰু বহুতখিনি সুবিধা হৈছে গতিকে ধুনীয়াকৈ ক্লাছ কৰি আছে কিমান মান দিন আমি 2-3 বছৰৰ পৰা কৰি আছে গোটেই ল'ৰা ছোৱালীয়ে ভাল হৈছে আৰু পৰীক্ষালেও ভাল ৰিজাল্ট কৰি আছে গতিকে অনলাইন ক্লাছ কৰক ঘৰতে বহি পেলাই খুব আৰু ভাল লাগিল আৰু ইয়াৰো বহুত